ৰাজ্যত পুনৰ পোহৰলৈ আহিছে এক ভয়ংকৰ ঘটনা জালি জন্ম আৰু মৃত্যুৰ প্ৰমাণপত্ৰৰ এক বৃহৎ ঘাটি উৎখাত কৰিছে আৰক্ষীয়ে। নমস্কাৰ, মই মৃদু পৱনে স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ। আৰু লৈ আহিছো এই মুহূৰ্তত এটা অতি গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত পুনৰ উৎখাত হৈছে এটা নকল নথি বনোৱা ঘাটি। আৰু এই ঘাটিটো উৎখাত হৈছে বিলাসীপাৰা আৰক্ষীয়ে জালি জন্মৰ প্ৰমাণপত্ৰ আৰু মৃত্যুৰ প্ৰমাণপত্ৰ বনোৱা এই ঘাটিটো উৎখাত কৰিছে। লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এই জাল চক্ৰৰ এটা সদস্যক। ধৃত সদস্যটো হ'ল তিলাপাৰা নুনমাটি দ্বিতীয় খণ্ড গাঁৱৰ আজাহাৰ আলী। আৰু এই আজাহাৰ আলী সৈতে এটা বৃহৎ চক্ৰই বিলাসীপাৰাত নকল এই জালি ভুৱা প্ৰমাণপত্ৰৰ এখন বৃহৎ বজাৰ দীৰ্ঘদিনে চলাই আছিল। জন্ম আৰু মৃত্যুৰ প্ৰমাণপত্ৰ জালিয়াতি কৰাৰ যিগৰাকী মূল মাষ্টাৰ মাইণ্ড তেওঁ কিন্তু এতিয়ালৈ পলায়ন কৰিছে। যিগৰাকী মূল মাষ্টাৰ মাইণ্ড তেওঁৰ নাম হৈছে সালেউদ্দিন। আৰু এই সালেউদ্দিন এতিয়া পলাতক হৈ আছে। তেওঁক কিন্তু আৰক্ষীয়ে বৰ্তমানলৈকে কৰায়ত্ব কৰিব পৰা নাই। আৰু সালেউদ্দিনৰ ঘৰতে এই যি ভুৱা জন্ম আৰু মৃত্যুৰ প্ৰমাণপত্ৰ প্ৰস্তুত কৰা এটা কাৰ্যালয় উৎখাত কৰিবলৈ সক্ষম হৈছে। তাত দুটা জেৰক্স প্ৰিণ্টাৰ, এটা লেমিনেশ্যন মেচিন আৰু এটা কম্পিউটাৰ লগতে এনে ভুৱা জন্ম আৰু মৃত্যুৰ প্ৰমাণপত্ৰ আৰক্ষীৰ অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। আৰু এই সালেউদ্দিন নামৰ যিটো মহাপ্ৰবঞ্চক আছে, এই মহাপ্ৰবঞ্চকটোৱে কোকৰাঝাৰৰ যি RNB অসামৰিক চিকিৎসালয় আছিল, সেই চিকিৎসালয়ৰ ভুৱা চিলমোহৰ ব্যৱহাৰ কৰি দীৰ্ঘদিনৰ পৰা এই ক'লা বেহা চলাই গৈছিল। আৰু বহু লোকে এই সালেউদ্দিনৰ পৰা নকল জন্ম আৰু মৃত্যুৰ প্ৰমাণপত্ৰ লৈ তেওঁলোকে ইয়াৰ পৰা সংগ্ৰহ কৰিছিল আৰু বিভিন্ন কামত সেইসমূহ ব্যৱহাৰ কৰি আহিছিল। আৰু আমি এইখিনিতে কওঁ যদি যে অসমত শেহতীয়াকৈ এনেধৰণৰ ভুৱা প্ৰমাণপত্ৰ বনোৱা, ভুৱা নথি বনোৱা বহু ঘাটি উৎখাত হৈছে। আৰু সমান্তৰালকৈ ই অসমৰ লগতে সমগ্ৰ দেশৰ অখণ্ডতাৰ প্ৰতি এক ভাবুকিৰ সৃষ্টি কৰিছে। কিয়নো এনেধৰণৰ বিভিন্ন চক্ৰ আছে। এই চক্ৰসমূহে যি বিদেশী বাংলাদেশী অসমত প্ৰৱেশ কৰে, সেই বাংলাদেশীসমূহ অসমত প্ৰৱেশ কৰাৰ পূৰ্বেই তেওঁলোকৰ আধাৰ কাৰ্ড হৈ যায়, ভোটাৰ ID হৈ যায়, জন্ম মৃত্যুৰ প্ৰমাণপত্ৰ তেওঁলোকে লাভ কৰে। এই সকলোবোৰ তেওঁলোকে ভাৰতত প্ৰৱেশ কৰাৰ পূৰ্বেই তেওঁলোকে লাভ কৰে আৰু ভাৰতলৈ আহি তেওঁলোকে বৈধ নাগৰিক হিচাপে ইয়াত বসবাস কৰে। আৰু বিশেষকৈ শেহতীয়া কিছু অভিযানত পোহৰলৈ আহিছে যে এনেধৰণৰ ভুৱা নথি লৈ অসম তথা ত্ৰিপুৰাৰে প্ৰৱেশ কৰা বহু বাংলাদেশীয়ে অসমৰ পৰা এনে ভুৱা আধাৰ কাৰ্ড, পেন কাৰ্ড, জন্ম মৃত্যুৰ প্ৰমাণপত্ৰ লৈ দেশৰ বিভিন্ন ৰাজ্যলৈ যায়। বিশেষকৈ কেৰালা, দিল্লীত বাহৰ পাতি তাত তেওঁলোক থাকিবলৈ লয়। আৰু এনেদৰে অসমৰ পৰাই ভুৱা নথি লাভ কৰি বহু বিদেশী এতিয়া স্বদেশী হৈ পৰিছে। তাৰ সমান্তৰালকৈ বহুতে এনেধৰণৰ জন্ম মৃত্যুৰ প্ৰমাণপত্ৰৰ জালিয়াতি কৰি বিভিন্ন সা সুবিধা লাভ কৰি আছে। চৰকাৰী বিভিন্ন সা সুবিধা, চৰকাৰী বিভিন্ন আঁচনি লাভ কৰিবলৈ সক্ষম হৈছে। এই বিলাসীপাৰাত যিহেতু এইদৰে এটা ভুৱা জন্ম মৃত্যুৰ প্ৰমাণপত্ৰ বনোৱা চক্ৰ আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হৈছে, ইয়াৰ লগত সংগতি ৰাখি এটা কথা ক'ব পাৰি যে শেহতীয়া যি অসমতেই হওক বা সমগ্ৰ দেশতেই এক প্ৰকাৰ কৃষি বিভাগৰ যি কৃষক সন্মান নিধি প্ৰদানৰ এটা বৃহৎ কেলেংকাৰী হৈছিল, বহু লাখ লাখ টকাৰ কেলেংকাৰী সংঘটিত হৈছিল। আৰু ধুবুৰী জিলাত সৰ্বাধিক এনেধৰণৰ কেলেংকাৰী হোৱাৰ অভিযোগ উঠিছিল। আৰু এনেধৰণৰ ভুৱা ঘাটিৰ পৰা ভুৱা প্ৰমাণপত্ৰ সংগ্ৰহ কৰিয়ে তেনে চৰকাৰী আঁচনিৰ ধন বহু লোকে আত্মসাৎ কৰিছিল বুলি অভিযোগ উঠিছে। সেইবোৰৰ তদন্ত প্ৰক্ৰিয়াও বহুত পৰ্যায়ত চলি আছে। কিছুমান তদন্তত ইয়াৰ সত্যতাও প্ৰমাণ হৈছে। আৰু তাৰ মাজতে এতিয়া যিহেতু এই বিলাসীপাৰাত আজি এই নকল নথিপত্ৰ বনোৱা এটা ঘাটি আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হৈছে, এই ঘটনাই এতিয়া স্বাভাৱিকতে উদ্বেগ বৃদ্ধি কৰিছে যে এনেধৰণৰ ভুৱা নথিৰে কোনে কি ধৰণৰ সা সুবিধা লাভ কৰি আছে, কোনোবা বিদেশী আহি ধুবুৰীত প্ৰৱেশ কৰি এনেদৰে ভুৱা প্ৰমাণপত্ৰ লৈ স্বদেশী হৈছে নেকি। কিন্তু আটাইতকৈ আচৰিতজনক কথাটো হৈছে যে এনে ভুৱা চক্ৰই নথি প্ৰদান কৰে, সেই নথিসমূহ কিন্তু কেতিয়াও কোনো ধৰণৰ চৰকাৰী যিসমূহ পৰীক্ষা নিৰীক্ষা চলে সেইবোৰত ধৰা নপৰে। আৰু এনে নথিয়ে বহু লোক দীৰ্ঘদিনে ইয়াত স্বদেশী হৈ থাকে আৰু এনে ধৰণৰ কাম চলি থাকে। আৰু এই যি চক্ৰটো আছে, এই যি প্ৰবঞ্চক চক্ৰটো আছে, জাল চক্ৰটো আছে ভুৱা প্ৰমাণপত্ৰ প্ৰদান কৰা, তাৰ এজনক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আমাৰ ওচৰত কিছু ভিডিঅ' আছে, আমি সেই ভিডিঅ'খিনি দেখুৱাবলৈ যত্ন কৰিম। আৰু
এই যিসমূহ এনে ধৰণৰ এয়া আপোনালোকে দেখিবলৈ পাইছে শ শ এনে ধৰণৰ ভুৱা যি গভৰ্ণমেণ্ট অফ আসামৰ এই পেডত তেওঁলোকে এনে ভুৱা সহি সিল মোহৰ লগাই তেওঁলোকে প্ৰদান কৰে ভুৱা জন্ম মৃত্যুৰ প্ৰমাণপত্ৰ আৰু এনে ভুৱা জন্ম মৃত্যুৰ প্ৰমাণপত্ৰৰ বাবে হেহতিয়াকৈ কেইবাখনো জিলাত আমি দেখিবলৈ পাইছিলোঁ যে তাত যি ইনস্যুৰেন্সৰ বীমাৰ এক বৃহৎ কেলেংকাৰী হৈছিলে এনে ধৰণৰ ভুৱা মৃত্যুৰ প্ৰমাণপত্ৰ দি বহু টকা এনে বীমা কোম্পানীৰ পৰা আত্মসাত কৰিছিলে পিছত আৰক্ষীৰ তদন্তত সেইসমূহ ঘটনা পোহৰলৈ আহিছিল তেনে ধৰণৰ যথেষ্ট জালিয়াতি হৈ থকাৰ সম্ভাৱনা আছে এই ধৰণৰ যিসমূহ চক্ৰ আছে এই চক্ৰবোৰৰ পৰা এইজনক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আজাহাৰ আলী এই আজাহাৰ আলী নামৰ লোকজনক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বিলাসীপাৰাৰ এওঁ ঘৰ হ'ল তিলাপাৰাৰ নুনমাটি দ্বিতীয় খণ্ড গাঁৱত আৰু এই নকল যি জন্ম প্ৰমাণপত্ৰ একাংশ মানুহে ক্ৰয় কৰি আধাৰ কাৰ্ড বনোৱাৰ অভিযোগ উত্থাপন হৈছে মই প্ৰথম পাই কৈ আহিছো যে অসম এতিয়া ভুৱা নথিৰ পত্ৰ বনোৱাৰ এটা হাবত পৰিণত হৈছে আৰু শেহতীয়াকৈ যদি আমি চাওঁ মৰিগাঁও জিলা এক প্ৰকাৰ দ্বিতীয় জান্তাৰলৈ পৰিণত হৈছে তাত বিভিন্ন ধৰণৰ সাইবাৰ অপৰাধী বিভিন্ন সময়ত আৰক্ষীৰ জালত পৰিছে হাজাৰ এটা দুটা নহয় কেৱল মৰিগাঁও জিলাৰ পৰা এনে ভুৱা নথিপত্ৰ বনোৱা তথা বিভিন্ন সাইবাৰ অপৰাধত জড়িত হাজাৰ লোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে সমান্তৰালকৈ নগাঁও কামপুৰ আদিতো বিভিন্ন সময়ত এনে ভুৱা নথিপত্ৰ বনোৱা লোক গ্ৰেপ্তাৰ হৈছে একেদৰে যদি আমি বৰাক উপত্যকালৈ চাওঁ কিছুদিন পূৰ্বে কৰিমগঞ্জতো এটা ঘাটি যি বৰ্তমানৰ শ্ৰীভূমি জিলা সেই শ্ৰীভূমি জিলাতো এনে ধৰণৰ এটা বৃহৎ ঘাটি আৰক্ষীয়ে উদ্ঘাটন কৰিবলৈ সক্ষম হৈছিল আৰু এই নকল যি জন্ম প্ৰমাণপত্ৰ বা মৃত্যুৰ প্ৰমাণপত্ৰ উচ্চ দামত বিক্ৰী কৰি লাখ টকা লুণ্ঠন কৰি আহিছে এই চক্ৰটোৱে যিসকল এনে বিদেশী বহিৰাগত লোক থাকে তেওঁলোক প্ৰৱেশ কৰাৰ পিছত তেওঁলোকক স্থায়ী নাগৰিকত্বৰ দৰকাৰ হয় আৰু তাৰ সুবিধা তাৰ গয়নালৈ এই যি প্ৰবঞ্চক চক্ৰটো আছে এই চক্ৰটোৱে লাখ টকা সংগ্ৰহ কৰি মুনাফা লুটি আহিছিল কিন্তু দীৰ্ঘদিনে এই ক্ষেত্ৰত আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাছিল বা আৰক্ষী অৱগতই হোৱা নাছিল আৰু যি মঙ্গলবাৰে নিশা অভিযান চলিল আৰু মঙ্গলবাৰে নিশাৰ অভিযানত এই কথা পোহৰলৈ আহিল যে সালেউদ্দিন নামৰ যিটো মূল অভিযুক্ত এই ভুৱা প্ৰমাণপত্ৰ প্ৰদানৰ মাষ্টাৰমাইণ্ড এই সালেউদ্দিনৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল দুটাকৈ জেৰক্স মেচিন প্ৰিণ্টাৰ এটা লেমিনেশ্যন মেচিন এটা কম্পিউটাৰ লগতে শ এনে চৰকাৰী পেড যিসমূহ পেডত প্ৰমাণ কৰা হয় ভুৱা নথি তাৰ সমান্তৰালকৈ বেলেগ আন লোকৰ বাবে প্ৰস্তুত কৰি থোৱা বহু নকল জন্ম আৰু মৃত্যুৰ প্ৰমাণপত্ৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰু এইখিনিতে এটা প্ৰশ্ন উঠিছে যে নকল যি প্ৰমাণপত্ৰ প্ৰদান কৰা হয় ইয়াত কোকৰাঝাৰৰ RNB অসামৰিক চিকিৎসালয়ৰ একাংশ চৰকাৰী কৰ্মচাৰী জড়িত হৈ আছে নেকি এনে ধৰণৰ এতিয়া এক ভয়ংকৰ অভিযোগ উঠিছে যিহেতু এই যি বিলাসীপাৰাত উৎখাত কৰা নকল জন্ম মৃত্যু প্ৰমাণপত্ৰ প্ৰদান কৰা যি চক্ৰটো আছে এই চক্ৰটোৱে কোকৰাঝাৰৰ RNB অসামৰিক হাস্পতালৰ সিল আৰু মোহৰ ব্যৱহাৰ কৰিছিল তেওঁলোকে তেনে ধৰণৰ সহি ব্যৱহাৰ কৰিছিল এতিয়া প্ৰশ্ন উঠিছে যে এই ইয়াত চৰকাৰৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰীও জড়িত হৈ আছে নেকি এই সমগ্ৰ জালিয়াতি চক্ৰত এতিয়া আজাহাৰ আলীক আৰক্ষীয়ে ধৰিবলৈ সক্ষম হৈছে কিন্তু মূল অভিযুক্ত যোনটো মূল মাষ্টাৰমাইণ্ড সালেউদ্দিন পলাতক হয়তো আজাহাৰ আলীক জেৰাৰ পিছত বা সালেউদ্দিনক যদি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় তেতিয়াহ'লে এই চক্ৰটোৱে আৰু কোন জড়িত সেই কথা পোহৰলৈ আহিব কিন্তু এটা কথা ঠিক যে যদি ইয়াত চৰকাৰী পক্ষৰ কোনো চৰকাৰী কৰ্মচাৰী জড়িত নাথাকে তেতিয়াহ'লে দীৰ্ঘদিনে এনে ধৰণৰ জালিয়াতি চলাই নিয়াটো সম্ভৱপৰ নহ'ব আৰু এই জালিয়াতি চলাবলৈ কিয় কোকৰাঝাৰৰ RNB হাস্পতালকহে নিৰ্বাচন কৰি ল'লে প্ৰবঞ্চক চক্ৰটোৱে সেইটো এটা ডাঙৰ প্ৰশ্ন আন হাস্পতালৰ চিলমোহৰ ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন বিলাসীপাৰাৰ বা ধুবুৰী জিলাৰ আন কোনো অসামৰিক চিকিৎসালয় বা আন চিকিৎসালয়ৰ চিলমোহৰো ব্যৱহাৰ কৰিব পাৰিলেহেঁতেন কিন্তু কিয় কোকৰাঝাৰৰ RNB অসামৰিক চিকিৎসালয়ৰ চিলমোহৰ ইয়াত উদ্ধাৰ হ'ল বা এই চিকিৎসালয়খনক বাছি ল'লে এই চিকিৎসালয়খনত কৰ্মৰত কোনো চৰকাৰী কৰ্মচাৰী এই ভুৱা চক্ৰটোৰ সৈতে প্ৰবঞ্চক চক্ৰটোৰ সৈতে জড়িত হৈ আছে নেকি এতিয়া সেইসমূহ প্ৰশ্ন উত্থাপন হৈছে কিন্তু এই যিসমূহ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে বিভিন্ন সময়ত
অসমত প্ৰৱেশ কৰা বাংলাদেশীৰ হাতত উদ্ধাৰ হৈছে বৈধ নথিপত্ৰ বাংলাদেশী অসমলৈ আহোঁতে তেওঁলোকে লৈ আহিছে বৈধ নথিপত্ৰ এনে অবৈধ বাংলাদেশীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সীমান্তৰ পৰা আকৌ বাংলাদেশলৈ উভতাই পঠিয়াও নজিৰ আছে ইতিমধ্যে বহু ডিটেনশন কেম্পতো তেনে ধৰণৰ বাংলাদেশী আছে এনে ধৰণৰ ঘটনাবোৰে কিন্তু সমগ্ৰ অসমৰ লগতে সমগ্ৰ দেশৰ এতিয়া অখণ্ডতাৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে কাৰণ এনে ধৰণৰ ভুৱা নথি লৈ যদি এই যি বাংলাদেশী প্ৰবজন চলি আছে অসমলৈ বাংলাদেশী অনুপ্ৰৱেশ চলি আছে এই বাংলাদেশী অনুপ্ৰৱেশটো এটা দীৰ্ঘদিনীয়া অসমৰ লগতে সমগ্ৰ দেশৰ সমস্যা কিন্তু এই সমস্যা সমাধানৰ বাবে সীমান্ত সিল কৰাৰ কথা বিভিন্ন সময়ত কোৱা হ'ল কিন্তু সীমান্ত সিল কৰা হ'ল তাত বিএসএফৰ দায়িত্ব নিয়োজিত থাকে তাৰ পিছতো কিন্তু চৰকাৰে বাৰে বাৰে কয় যে আমি সীমান্ত সিল কৰিলো তথাপি সীমান্তৰ বহু উন্মুক্ত অংশ এতিয়াও বিদ্যমান তাৰ সমান্তৰালকৈ সীমান্ত সিল কৰিলেও কিন্তু বাংলাদেশী অনুপ্ৰৱেশ অব্যাহত আছে বুলি এটা স্বীকাৰ কৰিছে খুদ ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে আৰু তেওঁ কৈছে যে তেওঁলোকক আৰক্ষীয়ে যি সীমান্ত আছে সীমান্ততে আটক কৰি পুনৰ বাংলাদেশলৈ উভতাই পঠিয়াইছে হে তেনে কিছুমান ৰহস্যজনক কথা আছে কিয়নো যেহেতু সীমান্ত সুৰক্ষাৰ দায়িত্বত বিএসএফ আছে বিএসএফৰ নিষিদ্ধ পহৰাৰ পিছত কেনেদৰে বাংলাদেশী আহি আছে অসমলৈ আৰু তেওঁলোক আহি পেলাই কিয় আকৌ অসম আৰক্ষীৰ হাত কেনেকৈ পাইছে এই অসম আৰক্ষীয়ে তেওঁলোকক কিদৰে আকৌ উভতাই পঠিয়াইছে এই সমগ্ৰ বিষয়বোৰ ৰহস্যজনক তাৰ সমান্তৰালকৈ কিন্তু যি অসমত এতিয়া ভুৱা নথি বনোৱা এনে বৃহৎ বৃহৎ চক্ৰসমূহ গঢ়ি উঠিছে তাৰ ফলত এতিয়া সহজে বিদেশী ভাৰতীয় হোৱাৰ এটা পথ মুকলি হৈছে আৰু বিদেশীয়ে সহজে এনে ধৰণৰ ভুৱা নথি পত্ৰ গ্ৰহণ কৰি আধাৰ কাৰ্ড উলিয়াবলৈ সক্ষম হৈছে ভোটাৰ আইডি কাৰ্ড উলিয়াবলৈ সক্ষম হৈছে আৰু ভাৰতৰ নাগৰিকৰ সকলো সা সুবিধা তেওঁলোকে ল'বলৈ সক্ষম হৈছে সমান্তৰালকৈ কিন্তু এই সমূহ জন্মৰ ভুৱা নথিপত্ৰ মৃত্যুৰ ভুৱা নথিপত্ৰৰে বীমা কোম্পানীসমূহকো একাংশ দুষ্ট চক্ৰই লুণ্ঠন চলাই আহিছে বিশেষকৈ বৰপেটাত কিছুদিন পূৰ্বে পোহৰলৈ আহিছিল এনে বীমা কোম্পানীৰ বৃহৎ জালিয়াতি সংঘটিত হৈছিল ভুৱা এনে মৃত্যুৰ প্ৰমাণপত্ৰ লৈ বীমা কোম্পানীৰ পৰা বহুত ধন বহুতে উলিয়াই নিছিল লুণ্ঠন চলাইছিল পৰৱৰ্তী সময়ত আৰক্ষীৰ অভিযানত কিন্তু বহু লোক গ্ৰেপ্তাৰ হৈছিল এইবাৰ পুনৰ বিলাসীপাৰাত যিটো এই নকল নথিপত্ৰ বনোৱা চক্ৰ আৰক্ষীয়ে উৎখাত কৰিবলৈ সক্ষম হৈছে ইয়াৰ হিপালেকে উঘালিবলৈ আৰক্ষী সক্ষম হ'ব নাই সেয়াহে লক্ষণীয় হ'ব নাই এই অভিযান ইমানতে থমকি ৰ'ব আকৌ দুদিনমানৰ পিছত এই যি সালেহ উদ্দিন নামৰ মূল অভিযুক্ত মূল মাষ্টাৰ মাইণ্ড আছে তেওঁ আকৌ এনে ধৰণৰ চক্ৰ চলাই নিব আৰু এই চক্ৰটোত যদি কোনো চৰকাৰী কৰ্মচাৰী জড়িত আছে সেই সমূহৰ তথ্য আৰক্ষীয়ে পোহৰলৈ আনিবলৈ সক্ষম হ'ব নাই এতিয়া সকলোৰে কিন্তু তাৰ ওপৰতে দৃষ্টি নিবদ্ধ থাকিব কিন্তু বিলাসীপাৰাত যি বৃহৎ এই ভুৱা জন্ম মৃত্যুৰ প্ৰমাণপত্ৰ প্ৰদান কৰা চক্ৰ আজি উৎখাত হৈছে এই ঘটনাই এতিয়া সমগ্ৰ ৰাজ্যতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ধন্যবাদ